মহানগৰীত ইডিৰ অভিযান চানমাৰীৰ মিলনপুৰত অভিযান তদন্তকাৰী সংস্থাটোৰ মিলনপুৰৰ হাউচ নম্বৰ 25ত অভিযান ইডিৰ গাণনিক বিষয়া আৰ্ছেন আলী হাজৰিকাৰ ঘৰত এই অভিযান চলিছে বুলি জানিব পৰা গৈছে মিলনপুৰত অভিযান চলিছে তদন্তকাৰী সংস্থাটোৰ আৰু সেই অভিযান চলিছে এগৰাকী গাণনিক বিষয়াৰ বাসগৃহত মিলনপুৰ হাউচ নম্বৰ 25ত এই অভিযান চলিছে বুলি জানিব পৰা গৈছে পুৱাৰে পৰা আৰ্ছেন আলী হাজৰিকা নামৰ এগৰাকী গাণনিক বিষয়াৰ বাসগৃহত সেই অভিযান চলিছে বুলি জানিব পৰা গৈছে আৰু সেই অভিযানৰ উৎস কি অভিযান কিহৰ বাবে চলিছে তেওঁৰ বিৰুদ্ধে কি অভিযোগ আছে সেইখিনি জানিবলৈ এই মুহূৰ্তত আমি আপোনালোকক পুনপটীয়াকৈ আৰ্ছেন আলী হাজৰিকাৰ সেই অভিযান চলি থকা বাসগৃহটোলৈ লৈ যাব বিচাৰিছো যৰ পৰা সংযুক্ত হৈ আছে সতীৰ্থ চিন্তুমণি হয়কিয়া চিন্তু এগৰাকী গাণনিক বিষয়াৰ বাসগৃহত অভিযান চলাৰ মূলত কাৰণ কি তেওঁ কৰবাত কিবা দুৰ্নীতিত লুটপুট খাই থকা এগৰাকী বিষয়া নেকি তেওঁৰ বিৰুদ্ধে কিবা অভিযোগ আছে নেকি সকলো জানিব বিচাৰিছো নিশ্চয়কৈ ৰাজদীপ চাওক যে পুৱা পাই 7 মান বাজিছিল আৰু সেই 7 মান বজাৰ পৰা আসতে যেটো বাসগৃহৰ কথা আমি উল্লেখ কৰিছো সেই বাসগৃহটোত এটা অভিযান চলিছে ইডিৰ অভিযান আৰু সেই ইডিৰ অভিযানটো হৈছে বিশেষকৈ এগৰাকী গাণনিক বিষয়াৰ বিৰুদ্ধে কাৰণ যিগৰাকী গাণনিক বিষয়াৰ কথা কোৱাইছে আৰ্ছেন আলী হাজৰিকা সেই আৰ্ছেন আলী হাজৰিকাৰ তেওঁৰ বিৰুদ্ধে বহু আসলতে জিএসটি হক বা অন্যান্য কৰৰ সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ আছে আৰু সেই অভিযোগৰ ভিত্তিত এই অভিযান চলিছে আৰু এই অভিযানত প্ৰায় 10 গৰাকীকৈ ইডিৰ বিষয়া ইয়াতে আছে ইডিৰ এটা দল আছে প্ৰায় 10 গৰাকী আছে আৰু তেওঁলোকে সেই অভিযান চলাই আছে কেৱল যে ইয়াতে অভিযান চলিছে এনেকুৱা ধৰণৰ কথা নহয় শিলপুখুৰীত থকা তেওঁ চেম্বাৰতো আসলতে অভিযান চলিছে এই অভিযান দুইফালে চলিছে আৰু এই অভিযানৰ মূল যেটো কাৰণ সেই মূল কাৰণটো এই মুহূৰ্তলৈকে সঠিককৈ ক'ব পৰা নাযায় যদিও কিন্তু যিসমূহ অভিযোগ আমি গম পাইছো সেই অভিযোগ জিএসটিৰ বিভিন্ন ধৰণৰ খেলিমেলি ঠিক সমান্তৰালকৈ কৰৰ যিবোৰ খেলিমেলি আসলতে গাণনিক বিষয়াগৰাকীয়ে কি ধৰণে কোট কেনে ধৰণে কাম কৰে সেই কথা সকলোৱে জ্ঞাত এগৰাকী গাণনিক বিষয়াই বহু ধৰণৰ আসলতে ডাঙৰ ডাঙৰ বিজনেছমেন হওক বা ঠিক সমান্তৰালকৈ অফিচ কাছাৰী এনেকুৱা ধৰণৰ বিভিন্ন অফিচৰ যিসমূহ কৰ ৰিলেটেড কথা থাকে টেক্স ৰিলেটেড কথা থাকে সেই কথাবোৰক লৈ পেলাই তেওঁলোকে কাম কৰে গতিকে সেই কামবোৰ কৰোতে কোট কেনে ধৰণে কৰ ফাঁকি দিছে বা কোট কেনে ধৰণে কি কৰিছে সেই সকলোবোৰ কথা কিন্তু এই সমূহ বিষয়াৰ ওপৰত নিৰ্ভৰ কৰা দেখা যায় গতিকে তেওঁলোকে কি ধৰণে আসলতে এই গোটেই কামটো চলাইছিল এই আৰ্ছেন আলী হাজৰিকাই বিগত দিনসমূহত কি ধৰণে তেওঁ এই কৰৰ যিবোৰ খেলিমেলি সেই খেলিমেলিবোৰ কি ধৰণে চাইছিল বা কাক কাক আসলতে তেওঁ কাৰ হৈ কাম কৰিছিল সেই সকলোবোৰ কথা কিন্তু এতিয়া এটা অভিযোগ আহিছে আৰু সেই অভিযোগৰ ভিত্তিত এই অভিযান চলিছে গতিকে এই অভিযানৰ অন্তত সকলো কথা পোহৰলৈ আহিব যে এগৰাকী গাণনিক বিষয়া হৈ তেওঁ কিমান টকাৰ খেলিমেলি কৰিছে বা তেওঁৰ সম্পত্তি কেনে ধৰণে গঢ় লৈছে কেৱল যে ইয়াতে সম্পত্তি এনেকুৱা ধৰণৰ কথা নহয় গুৱাহাটীৰ আন কৰবাতো সম্পত্তি আছে নেকি সেই সম্পত্তি বিচাৰিও কিন্তু আসলতে এই সকলোবোৰ কথাত এতিয়া হাঙুৰ খাব আৰু এই সকলোবোৰ কথা কিন্তু তদন্তৰ আওতাত আহিব গতিকে এই কথাবোৰ যেতিয়া সময় গৈ থাকিব ৰাজদীপ তেতিয়া কিন্তু সকলো কথা পোহৰলৈ আহিব আৰু এই কথাটো ঠিক যে বহু গাণনিক বিষয়াৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অভিযোগ থাকে সেই অভিযোগবোৰৰ ভিত্তিত প্ৰায় অভিযান চলা দেখা যায় আৰু ইডিৰ এই অভিযান কিন্তু কেৱল ইয়াত চলিছে এনেকুৱা ধৰণৰ কথা নহয় এনেকুৱা অভিযান বিভিন্ন স্থানত দেখি থকা যায় ইডিয়ে এই অভিযান চলায় আৰু সমান্তৰালকৈ এই মুহূৰ্তত ইয়াত যি ধৰণে অভিযান চলি আছে শিলপুখুৰীতো তেওঁ যেটো চেম্বাৰ আছে সেই চেম্বাৰতো কিন্তু অভিযান চলি আছে এই বাসগৃহটো আপুনি চাওক 25 নম্বৰ মিলনপুৰৰ এটো যি হাউচ নম্বৰ 25 এই হাউচ নম্বৰ 25ৰ প্ৰথম যেটো ফ্লোৰ আছে সেই ফাৰ্স্ট ফ্লোৰটোতে আসলতে তেওঁ এই যিগৰাকী আৰ্ছেন আলী হাজৰিকা তেওঁ থাকে গতিকে এই সম্পূৰ্ণ ঘৰটো তেওঁৰ গতিকে এই ঘৰটোত এতিয়া অভিযান চলাই থকা আছে বিভিন্ন ধৰণৰ নথিপত্ৰ আসলতে জব্দ কৰিছে সেই নথিপত্ৰ অনুযায়ী কি তথ্য লাভ কৰে বা কেনে ধৰণে তেওঁ সেই সম্পত্তি গঢ়িছে বা তেওঁ কি ধৰণে কাৰ হৈ কাম কৰি কৰ ফাঁকিত সহায় কৰিছে এই সকলোবোৰ কথা কিন্তু এটা তদন্তৰ আওতাত পোহৰলৈ আহিব আৰু সেই আসলতে যিবোৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে থকা অভিযোগবোৰৰ ভিত্তিতে আজি পুৱা 7 বজাৰ পৰা প্ৰায় 10 জনীয়া এটা ইডিৰ দলে অভিযান চলাই আছে আৰু এই অভিযানৰ অন্তত প্ৰকৃত যেটো সূত্ৰ বা প্ৰকৃত যেটো কাৰণ বা কি ধৰণে তেওঁ সকলো কোট খেলিমেলি কৰিছে কাৰ হৈ কাম কৰি সেই সকলোবোৰ খেলিমেলি কৰিছে ধন লুটিছে সেই সকলোবোৰ কথা পোহৰলৈ আহিব কিন্তু সময়ে সময়ে চাওক ৰাজদীপ গুৱাহাটীতেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ বহু বিষয়াৰ বিৰুদ্ধে কিন্তু ইডিৰ অভিযান চলাই দেখা পোৱা যায় কোনোবাই জিএসটি ফাঁকি দিয়া কোনোবাই আন কৰ ফাঁকি দিয়া এনেকুৱা ধৰণৰ বিভিন্ন আসলতে এইসমূহ খেলিমেলি বা তেওঁলোকৰ কি ধৰণে আসলতে এনেকুৱা কামবিলাকত জড়িত থাকে সেই সকলোবোৰ কথাৰ কাৰণে অভিযান চলা দেখা যায় এই মুহূৰ্তটো এই অভিযান এই যিবোৰ অভিযোগ আছে সেই অভিযোগৰ ভিত্তিত আসলতে অভিযান চলিছে আৰু প্ৰায় 10 জনীয়া যেটো দল 10 জনীয়া দলটোৱে পুৱা 7 বজাৰ পৰা এই অভিযান চলাই আছে হয়তো দিনজোৰা হ'ব আৰু এই দিনজোৰা অভিযানৰ অন্তত আমি গম পাম যে কি ধৰণে কিমান নিশ্চয়কৈ চিন্তুমণি আমি পৰৱৰ্তী সময়ত আকৌ গোটেই কথাখিনি জানিবলৈ আপোনাৰ কাষলৈ যাম এই মুহূৰ্তত আপোনাক কিছু সময় আমি ৰখাইছো